নমস্কাৰ। কবিতাৰ শিৰোনাম আকৌ আহিলা বহাগ। প্ৰতিবাৰৰ দৰেই প্ৰচুৰ সম্ভাৱনালৈ আকৌ আহিলা বহাগ মোৰ পদূলিলৈ। এবুকু মৰম আৰু জীয়া জীয়া ভাৱৰ সাগৰ হৈ মৰুৰ কেকটাছৰ দৰে হৃদয়ৰ গীত জুৰিবলৈ। বহাগ, মোৰ দেশৰ কেঁচা মাটিত তোমাৰ সুবাস, সিঁচৰিত দৈন্যতাখিনি সামৰাৰ আভাস। ৰৈ ৰৈ কৈ যোৱা কুলি কেতেকীৰ মাতত সাৰ পাওঁ এটি নতুন বসন্তৰ নামত। তেতিয়াই জীৱনে বাট বোলে অতীতক নেওচি সাগৰৰ গভীৰতাত দিঠক আঁকিবলৈ। তুমি এক প্ৰেৰণা বহাগ, সাহসৰ প্ৰতীক, যুঁজৰ সামৰণি। মই যে সাজু হোৱা নাই, নাম দিব পৰা নাই মোৰ দেশৰ। সাজিব পৰা নাই মোৰ পদূলিত আদৰণি তোৰণ, সজাব পৰা নাই বাটচ'ৰা, গাঁঠিব পৰা নাই গামোচা তৰা ফুল বচা। যদিওবা জানো একেখিনি সম্ভাৰকে আনিছা লগত তুমি, হয়তো তাতোকৈ বেছি। আজিও আছে আকুল আহ্বান তোমাৰ, আছে সমবেদনা। বৰদৈ চিলাই তচনচ কৰা উৰুখা পঁজা, নাঙত শিশুক বস্ত্ৰ, ভোকাতুৰক অন্ন, খেতিয়কৰ নাঙলত সীতাৰ জন্ম। এয়াতো পুৰণি কথা, জন্মলগ্নৰ কথা। আনিছা নেকি এটি নিকা মন, ধূলিৰ শেষৰ বৰষুণ এজাক? আছে নেকি নদীৰ ঢৌ মন ধুব পৰা? আনিছা নেকি আশাৰ কঠীয়া, প্ৰেমৰ নিজৰা, আনন্দৰ টোপোলা? যদি আনিছা, বিলাই দিয়া প্ৰকৃতিৰ সাজেৰে চিনাকি বিহংগৰ নিভাঁজ কণ্ঠেৰে। ধন্যবাদ।